অ' হেৰি হেৰি অ' উঠাই নাই নি আপুনি? হয় হেৰি, শুনিছেনে? অ' এইজন এতিয়ালৈকে শুই উঠাই নাই। অথনিতে মই জগাই থৈ গ'লো, এতিয়ালৈকে শুইয়ে আছে। হেৰি উঠক, শুনিছে নাই? হেৰি এজনে একেবাৰে কাণ হাই দিয়া নাই অ'। হেৰি উঠকচোন বোলো, শুনিছে নাই? অ' মানুহটো উঠক। তোমাৰ পৰা মানে অকণো শান্তি নাই দেই। শান্তিমতে মানে মই শুবলৈও নাপাওঁ। কি হওক কাৰণে তুমি ইমানকৈ চিঞৰি থাকা বাৰু? বাহ, আপুনি কি কথা কৈছোঁ? বেলি আহি মুধচ পালেহি, এতিয়ালৈকে আপোনাৰ উঠিবই হোৱা নাই। টোপনি ভঙাই নাই নে আপোনাৰ? হে, মই কেতিয়াতে উঠিলোঁ? মইতো 5টাতে উঠিলোঁ। তেতিয়াৰ পৰা উঠি ইমানখিনি কাম কৰিছোঁ, আৰু আপোনাক মই এতিয়াহে জগাবলৈ আহিছোঁ। আকৌ বোলে মোৰ পৰা শান্তি নাই। 5টাতনো তোমাৰ উঠিবলৈ কোনে কৈছিলে? হে, মই ইমান ক'লোঁ বোলো অকণ লাহেকৈ উঠিবা, লাহেকৈ উঠিবা। নাই, নুশুনে। একেবাৰে 5টাত উঠি ঠাহনিও পোৱা নাই গোটেইজনী। কি কৰিলা তুমি? হে, ঘোঁৰা ঘা কাটিলা নেকি তুমি? বাহ, কি কৰিলা বোলে? ঘৰখনত কাম কি নাথাকে নেকি? হে, বাচন ধুলোঁ, গাখীৰ খীৰালোঁ, গোটেই ঘৰ দুৱাৰবোৰ চফা কৰিছোঁ। চালা, মই এনেই আছোঁ বুলি নাভাবিব আপুনি। এই হ'লেও সেইবোৰ অকণমান লাহেকৈ উঠি পেলাই কৰা হ'লেও হয়। 5টাত উঠি একেবাৰে গোটেইজনী ঠাহনিও পোৱা নাই কৈছোঁ নহয়। নিজেও নুশুৱে, লোককো শুবলৈ দিয়া নাই। মানে বৰ অশান্তি কৰা আকৌ দেই তুমি ৰাতিপুৱাই ৰাতিপুৱাই। অ' এতিয়া মানে অশান্তি মইহে কৰিলোঁ। হ'ব দিয়ক, শুই থাকক তেতিয়াহ'লে, নজগাওঁ। যি কাম আছে মই অকলে অকলে কৰিম। হ'ব দিয়া, পেচ পাতিব নালাগে। এনেহে কৈছোঁ মই। একেবাৰে পুতেক আজি ঘৰলৈ আহিব বুলি গোটেইজনী ৰক্ষাই পোৱা নাই। অ' কি কৰোঁ কি নকৰোঁ লাগিছে চাগে। একদম 5টা বজাতে উঠিছে। কিনো কৰিলে আৰু। হেৰি, আপুনি কি কথা কয়? ল'ৰাটো আজি কিমান বছৰ মূৰত ঘৰলৈ আহিব বিহু বুলি। মোৰ মাকজনীহে গম পাইছোঁ। মনটো কিমান উথপ থপ লাগি আছে, উগুল থুগুল লাগি আছে। ইমান বছৰ মই তাক দেখিম, ইমান বছৰ মই তাক লগ পাম, একেলগে বিহুৰ দিনাখন ভাত সাজ খাম, কিমান মনটো ভাল লাগিছে মইহে গম পাইছোঁ। আপুনি বাপেকটো হৈ কি বুজি পাব আপুনি? গম পাইছোঁ বাৰু মনটো ভাল লাগিছে বুলি। হয় বাৰু দিয়া, মনটো মোৰ ভাল লাগিছে। সি ইমান বছৰ মূৰত আজি আহিব, তাকো বিহু বুলিয়ে সি ঘৰলৈ আহিব। বিহু ভাত সাজ একেলগে খাম, বৰ ভাল লাগিব মনটো। সঁচাকৈ বৰ ভাল লাগিছে মোৰ মনটো। সেইকাৰণে কৈছোঁ আকৌ, বোলো উঠকচোন, বজা পাতিবোৰ কৰক। সি কি কি খাই ভাল পায় চব আনকে যাওক, মই সকলোবোৰ ধুনীয়াকৈ বনাম। সেইকাৰণে উঠাই আছোঁ, মানুহটো অকণ উঠে। ৰ'বা উঠিছোঁ বাৰু ৰ'বা। পিছে তুমি ভাত বনালা নেকি? ভাত নাই বনোৱা, এইবোৰ ইটো কাম কৰি থকা নাই জানো? ভাত বনাম আৰু এতিয়া আৰু লাহেকৈ। অঁ যোৱা ভাতকেইটা বনোৱাগে। ভাতকেইটা খাই মই সেই বজাৰলৈ ওলাই যাম। ঠিক আছে বাৰু, বনাওঁগৈ। আপুনি উঠক দেই, উঠক। হ'ব দিয়া, উঠিছোঁ বাৰু। ঐ খুইটি, ঐ খুইটি। অ' কোনোবা এটা আহিছে হপায়। আহচোন আহ, ভিতৰলৈকে আহ। হেৰি উঠক দেই, এইবোৰ কোনোবা মানুহ আহি পালেহি পায়। উঠিছোঁ ৰ'বা, উঠিছোঁ। অ' বাবু আহিছ? মই বোলে সি কোন আহিলে বোলে ৰাতিপুৱাই ৰাতিপুৱাই, আকৌ মাতটো চিনি পোৱা নাই আকৌ তোৰ ভাগৰ। অঁ বোপাইতো আহিলি। বহিয়া। হ'ব মই বোলো সেই যাওঁচোন। আজি বোলে সেই ৰঞ্জিত আহিব। মায়ে ক'লে মোক ৰাতিপুৱাই বোলে সেই ৰঞ্জিত আহিব বোলে, এপাক বোলে গৈ আহিবিগি। মই বোলো তাকে বোলো আহোঁচোন বোলো। সেই কেইটাতনো পাবহি, ফোন কৰিছিলে তালৈ বাৰু? অ' পাই, আজি ল'ৰাটো আহিব আমাৰ। তাকে সি এতিয়া কেইটাত পাহি জানো পাই। মই ফোন মানে কালিয়ে কৰা, এতিয়া ৰাতিপুৱা আৰু চাগে হৈ কৰি আছে, সেইকাৰণে ফোন কৰাই নাই। কালি কৈছিলে বাৰু, এই গধূলি সময়ত পাবহি চাগে দেই। ইমান দিনৰ মূৰত আহিব পিতাইটো। মোৰ কিমান মনটো ভাল লাগিছে নহয় বাবু, কি ক'ম আৰু তোক পাই। আকৌ খুৰীটি, আমাৰ মনটো কিমান ভাল লাগিছে নহয়, আপোনাক কি ক'ম আৰু। আমিও তাক কিমান বছৰ মূৰত লগ পাম। এই 4-5 বছৰে হ'ব হ'ল পায়। 4-5 বছৰ আগতেই লগ পোৱা আৰু তাৰপিছত লগ পোৱাই নাই। আজি লগ পাম, মোৰ কিমান মনটো ভাল লাগিছে নহয়। মোৰ একেবাৰে সৰুকালৰ বন্ধু আকৌ, সিয়ে মোৰ একদম খাচ আছিলে আৰু। সেইকাৰণে বোলো যাওঁচোন বোলো। তাৰ মানে সেই মই ফোন কৰিছিলোঁ ৰাতিপুৱা, সি ফোনটো ৰিচিভ নাই কৰা আকৌ। বোলো তাকে বোলো সেই যাওঁচোন বোলো, কিনো হৈছে কিনো নাই বোলো, সেই বুলি আহিলোঁ। ভালে কৰিলি উপায়, ভালে কৰিলি আকৌ। বহি আছো না, চাহকণ খাই যাবি। হেৰা যোৱা, আমাৰ কাৰণে সেই চাহ একাপ কৰাগে যোৱা। চাহ নালাগে দিয়ক খুৰা। খুৰী চাহ নাখাওঁ দিয়ক, মই বোলো এনেই খবৰটো ল'বলৈহে আহিছিলোঁ। ৰ বাবু, ইমান দিনৰ মূৰত তই আমাৰ ঘৰলৈ আহিছ, চাহ একাপ খাই যাবি। খুৰাও খোৱা নাই মানে চাহ, তেওঁ আকৌ শুই উঠিছেহে এতিয়া। হয় নেকি? ঠিক আছে বাৰু দিয়ক, বনাওগে যাওক তেতিয়াহ'লে। তই অকণমান বহ, মই বনাই আনোগৈ ৰ। বোপা এইডোখৰতে বহিয়া। পিছে হেৰি নহয়, মেজি ক'ত খালি এইবাৰ? ক'ত আৰু ঘৰতে খালোঁ আকৌ। সেইটো সেই ইমান ধুনীয়াকৈ মেজি চেজি বোলো খাম বুলি আলোচনা কৰিলোঁ। এইবোৰ মানে কৈছোঁ নহয়, 2-3টা মানুহৰ কাৰণে গোটেই বস্তুবোৰে বৰবাদ হৈ যায় দেই। ইমান ধুনীয়াকৈ আলোচনা কৰিলোঁ চাওকচোন খুৰাদেউ, হয়নে বাৰু? এই চবেই খাম বুলিকৈ পাতিলোঁ কথাটো, সিহঁতে আকৌ একদম লগালে সেই গণ্ডগোলখন। সেইকাৰণে বোলো বাদ থ, মেজি খাওঁতে এনেও কাজিয়াই হ'ব, তাতকৈ বোলো ঘৰতে খাওঁ। সেই বুলি ঘৰতে খালোঁ আৰু। ভালেই কৰিলি। ময়ো সেইকাৰণে আৰু জোৰ নিদিলোঁ ইমান আৰু। সিহঁতৰ কথা যিখনহে ইমান ডাঙৰ কথাও কৰি, সিহঁতৰ লগত আৰু বোলো মুখ চুপতি মাৰি থাকি লাভ নাই। বাদ দে, তাতকৈ নোখোৱাই ভাল আছে। সেইকাৰণে আমিও এই ঘৰত মানে তেনেকৈ নাই আৰু, মাংস অকণ আনিলোগৈ, লোকেল মুৰ্গী অকণ আনি আৰু বুঢ়া বুঢ়ীৰে খালোঁ আৰু। ল'ৰাটোও নাই আৰু বোলো কিনো মেজি খাম আৰু, এনেকৈ খালোঁ আৰু।
হয় এইবোৰ তাকে বিহু দিনাখন বোলো কাজিয়া কৰিবলৈ মন নাযায় লোকৰ লগত সেইকাৰণে আৰু এনেকৈ খালোঁ আৰু ঘৰতে পিছে কালি বিহু ভাত কিহে খালে বিহু ভাত আৰু কিহে খাবি আৰু সেই মুৰ্গী অকণকে আনিলোঁ আৰু ইমান মাছ এটা খাবলৈ মন আছিলে জানিছেনে গোটেইখন বিচাৰিলোঁ মাছ এটাও নাপালোঁ হেৰৌ তহঁতি কিহে খালি আমিও সেই হাঁহ আৰু কোমোৰা বনালে মায়ে তাৰপৰা সেই মুৰ্গী আৰু সেয়াই আৰু মাছ আমিও বিচাৰিলোঁ আৰু গোটেইখন বিচাৰিলোঁ হেৰৌ মাছ এটাও নাপালোঁ পাই ইমান মাছখন খাওঁ খাওঁ লাগে আকৌ সেই মাঘ বিহুত মাছ চাছ নাই আৰু সেই তেনেকৈ খালোঁ আৰু পিছে ল'ৰাটোৱে সেই মাছ চাছ পালে মানে আনিম বুলি কৈছে বাৰু যদি পায় তেতিয়াহ'লে আৰু তোৰ বা দুডখৰমান লৈ যাব আৰু দেই যদি আনে সি এতিয়া জানো আকৌ পায় নাপায় নে আকৌ অঁ হ'ব খুৰা পালে মানে দিব আৰু নাপালেও নাই কথা নাই সি যে ইমান বছৰৰ মূৰত আহিব সেইটোৱে আমাৰ কাৰণে বহুত ফূৰ্তি হয় অ' হয় বাৰু দে হেৰি আহক চাহ খাওঁহি আহক বাবু আহ ভিতৰলৈকে আহ বৈ চাহ কাপ খাই লওঁগৈ বৈ অঁ ব'লক খুৰা ৰাম ল'ৰাটোৰ ৰুমটো এতিয়াহে চাফ চিকুণ কৰি হৈছে পাই এতিয়া আৰু তলখন মুচি দিলে মানে হৈ যাব আৰু তাক ফোন এটাই কৰচোন কেতিয়া ওলাব জানো ৰাতিপুৱা ফোন কৰাই নাই নহয় হেল্ল' বাবা শুই উঠা নাই তই উঠিলোঁ মা কোৱা আহিবলৈ ওলাইছে নে কি বাবা অঁ ওলাইছোঁ আৰু লাহে লাহে এই কাপোৰ পেকিং কৰি আছোঁ মই কেইদিনমান থকাকৈ যাম নহয় আকৌ চব বস্তুবোৰ সামৰি সুতৰি যাব লাগিব যে সেইকাৰণে সেইখিনি কাম কৰি আছোঁ সেইখিনি হ'লেই মই ওলাম আৰু ঠিক আছে বাৰু দে বাবা আৰু ভালকৈ আহিবি দেই শুন এই আহিলে মানে মোক খালি ফোন এটা কৰিবি মানে গাড়ীত উঠা আগত আৰু অঁ হ'ব মা পিছে ভাত বনাই থ'ম নেকি ভাত মানে একেবাৰে ৰাতিয়ে বনাবাগে আৰু মই চাগে ৰাতিয়ে পামগৈ গৈ অঁ ঠিক আছে বাৰু হ'ব দে তই এতিয়া কামখিনি কৰি ল তাৰপিছত সেই কি কয় আহিবি আৰু হ'ব দিয়া মা হেৰা ল'ৰাটোলৈ ফোন কৰিছিলা নেকি তালৈকে ফোন কৰিছিলোঁ সি কৈছে তাৰ আহিব অকণমান বোলে দেৰি হ'ব এই কাপোৰ চাপোৰ বোলে পেকিং কৰিছেহে তেন্তে গধূলি হ'ব তাৰ অহা অঁ গধূলি হ'ব চাগে পিছে সি গধূলি আহিব বুলি আপুনি আকৌ গধূলি বজাৰ কৰিব যাব নালাগে এতিয়াই যাওক বজাৰ কি ক'লোঁ মনত আছে নহয় আছে অ' মোৰ আৰু ব্ৰেইনটো ইমানো বেয়া নহয় আৰু মনত আছে দিয়া মই আনিম নহয় আৰু শুনকচোন সি এতিয়া যদি গধূলি আহে মাছ পাই নাপায় ঠিক নাই আপুনি বজাৰতে মাছখন বিচাৰিবচোন পাবও পাৰে দেই যদি পায় লৈ আহিব অঁ ঠিক আছে বাৰু দিয়া তেতিয়াহ'লে মই আহিছোঁ যাওক মোৰো সেই কাপোৰকেইটা ধুবলৈ আছে ধুই লওঁগৈ তাৰপিছত আকৌ পিঠাকেইটা বনাব লাগিব পাই যাওঁ সোনকালে আজৰি হ'লে মানেহে হ'ব আকৌ অঁ ইয়াত দেখোন বৰ ভাল মাছে ওলাইছে কিন্তু বেপাৰটো নাই দেখোন ক'ত বা গুচি গ'লগৈ আকৌ সেই তেৰিকা নাপালেও নাই মাছ এতিয়া আকৌ মাছ পাইছোঁ যদিও বেপাৰীটোৱেই নাই কি যে হ'ব নহয় এতিয়া আকৌ এইফালে ৰখি থাকিলে মানে মোৰ বাকী বজাৰবোৰ আছে নহয় মানে বৰ দিগদাৰ দেই এইবোৰ অ' খুৰা মাছ ল'ব নেকি অঁ আকৌ মাছ লাগিছিলে মোৰ কিন্তু বেপাৰীটোৱে নাই দেখোন ক'ত গ'ল জানো মই বেপাৰী খুৰা এই পেচাব কৰিবলৈ গৈছিলোঁ অকণমান মাছ এতিয়া কোনটো মাছ দিম একদম তাজা আনিছোঁ চিধা ধৰিছোঁ আৰু বিলত চিধা আনিছোঁ আৰু কোনটো দিম কেনেকুৱা দিম আৰু কিমান দিম এই ৰৌ এটাকে দিয়া এই 2 কেজিমানৰ ওজনৰ ৰৌ এটাকে দিয়া পিছে এইখিনি লোকেল হয়তো পূৰা লোকেল খুৰা পূৰা লোকেল গৈছোঁ নামিছোঁ বিলৰ পৰা ধৰিছোঁ আৰু আনিছোঁ যদি আপুনি মাছটো খাই বেয়া পায় তেতিয়াহ'লে মাছটো লৈ আহিব মই আকৌ ঘূৰাই লৈ ল'ম মোৰ গেৰাণ্টি আছে মোৰ মাছৰ হয় নেকি ঠিক আছে বাৰু দিয়া তোমাৰ কথাটোকে বিশ্বাস কৰি পেলাই লৈছোঁ দেই 2 কেজি দিবা এই ৰৌ মাছ দিবা ঠিক আছে খুৰা ৰ'ব 2 মিনিট ৰখি দিয়ক মই কাটি পাছে একদম চাফা কৰি দি আছোঁ ঠিক আছে পিছে হেৰি নহয় কেজি কিমানকৈ কেজি খুৰা 400 টকা 400 টকা ল'বানে অকণমান কম কৰিবা আকৌ ঠিক আছে বাৰু খুৰা মিলাই মিলি ল'ম আৰু কিবা এটা পিছে আপুনি ৰ'ব মই একদম চাফা কৰি দি আছোঁ আপোনাক হা অঁ ঠিক আছে হ'ব অ' বাইদেউ ইমান কোবাকুবিকৈ ক'ত গৈছে হয় ববী একেবাৰে ইমান চিঞৰিছে মানুহজনী বোলো কোবাকুবিকৈ কেনি যায় হয় মই সেই দীঘলী বুঢ়ী পৰা আহোঁগৈ এই কেলে ল'ৰাটো আহিব নহয় আজি কৈছিলোঁচোন তোক তাকে বোলো সেই হাঁহৰ কথা কৈ থৈছিলোঁ লৈ আহিবচোন বোলো হাঁহটো এতিয়াৰ পৰা কাটি বাচি থ'লেহে হ'ব হয়তো আকৌ আপুনি কৈছিলে নহয় ল'ৰাটো আজি আহিব ন আকৌ আজি আহিব এইকেইদিনা ক'বলৈ ছুটিয়ে নাপালে বোলো হ'ব দে আৰু বিহু পিছত হ'লেও আহিবি তাকে আজি আহিবলৈ ওলাইছে আকৌ সি হওক দিয়ক বাইদেউ এই ল'ৰাটো যে ভালে আহি পালে হ'ল আৰু পাই আৰু সি আহি পালে কিন্তু আমি যাম আকৌ দেই তাক ইমান বছৰ হ'ল 4-5 বছৰ হ'ল পাই তাক দেখাই নাই আমি কোনেও চাবলৈ যাম আকৌ আৰু তাক ভালকৈ মিঠাই আনিবলৈ ক'ব আকৌ আমি সিহঁতে মিঠাই খাবলৈ ৰৈ থাকিম বুলি ক'ব
হ'ব দে যাবি দে সি এনেও মিঠাই আনিবই চিন্তাই কৰিব নালাগে আৰু এনেও দেখোন জানোই আৰু মোৰ ল'ৰাটো কেনেকুৱা অকল ঘৰলৈ বুলি মিঠাই নানে নহয় গোটেই গাঁওখনলৈ বুলি সি মিঠাই আনিব আৰু হয় বাৰু দিয়ক বাইদেউ আৰু এটা কথাও আপোনাৰ ল'ৰাটোক লৈ আমি বহুত গৌৰৱ কৰোঁ কাৰণ সি ধেমালিখন কষ্টৰ মাজেৰে পঢ়ি পেলাই আজিয়ে চাকৰিটো পোৱা নাই দেই ল'ৰাটোক কিন্তু মানিব লাগিব সিও কমটি কষ্ট কৰা নাই নিজৰ পঢ়াৰ খৰচ লোকৰ ঘৰে ঘৰে হাজিৰা কৰি উলিয়াইছিলে সি আৰু লগতে আপোনালোকে ধেমালি কষ্ট কৰিছে নি তাৰ লগত এতিয়া চাওকচোন ভাল ফল পালে নহয় এতিয়া আৰু একেবাৰে আৰামত সুখত খাব আৰু ল'ৰাই চাকৰি পালে আৰু সঁচাকৈ কিন্তু দেই আপোনাৰ ল'ৰাটো কিন্তু বৰ অমায়িক ল'ৰা আকৌ হয় ববী তই ঠিকেই কৈছ ধেমালিখন কষ্ট কৰি তাক আমি পঢ়োৱা নাই আৰু সিও বহুত কষ্ট কৰিলে দেই ল'ৰাটো লোকৰ ঘৰে ঘৰে হাজিৰা কৰিলে লোকক টিউশ্যন কৰি তাৰ পঢ়া খৰচবোৰ উলিয়ালে সঁচাকৈ ল'ৰাটোৰ কথা ভাবিলে মানে একেবাৰে বুকুখন বিষাই যায়গৈ মোৰ এতিয়া চাচোন বাৰু সেই কষ্ট কৰি পঢ়োঁতে ভাল ফল পালে হেৰ ল'ৰাটোৱে বাৰু যে কি নহওক ভগৱান তাৰ লগত সদায় থাকিলে হ'ল আৰু থাকিব বাইদেউ ভগৱান তাৰ লগত সদায় থাকিব আৰু সকলোৱে তাক আশীৰ্বাদ কৰিছে এনেও আৰু সি ভাল মানুহ হওক আৰু সি ভাল কাম কৰক পাই জানো আৰু কি হয় পিছে ববিও তোক মই এডোখৰতে এৰিছোঁ দেই মই যাওঁ এওঁ মানে ঘৰত নাই বজাৰলৈ গ'ল মই ঘৰখন এনে দৰ্জাখন মানে এনেই লগাই থৈহে আহিছোঁ ঘৰৰ তাকে বোলো পটককৈ দীঘলী বাইদেউ ঘৰৰ পৰা আহি হাতটো লৈ আহোঁগৈ তই এপাক যাবি দেই ল'ৰাটো আহিলে মানে যাবি খালি সি সন্ধিয়া সময়তে আহি পাম বুলি ক'লে বাৰু যাম পাই হিৰ' বোপাটো কিমান বছৰ হ'ল দেখা নাই যামেই মই চিন্তা কৰিব নালাগে ৰাতি 10টাত আহি পালেও মই যাম ঠিক আছে বাৰু দে মই আহিছোঁ দেই তেতিয়াহ'লে যাওক ময়ো যাওঁ উহ ৰাম কোনোমতে বজাৰকেইটা কৰি আহি পালোহি দেই একদম গৰম উঠি গ'লগৈ হিৰ' হেৰা শুনিছানে হেৰা ঠাণ্ডা পানী কিবা চাওঁচোন এইগৰাকী ঘৰত নায়ে হপায় ক'ত বা গ'লগৈ আকৌ ঠিক নাই দেই মানে কৈছোঁ নহয় আজি আৰু এওঁ গা হাতখন আৰু পিতেক আহিব বুলি এওঁ অহালে বাট চালে মানে মোৰ ডিঙি শুকাই কৰ্কৰীয়া মাৰিব যাওঁ নিজে পানী গিলাচ লৈ খাওঁগৈ কেনি গৈছিলাহে তুমি এই দীঘলী বাইদেউ ঘৰলৈ গৈছিলোঁ আকৌ তাতে সেই গৈ পেলাই হাঁহৰ কথা কৈ থোৱা আছিলে যে এই হাঁহটো গৈ পেলাই লৈ আহিলোগৈ ভালে কৰিলা দিয়া পিছে হেৰি নহয় হাঁহটো ওজন আছেনে আছে পাই এই 1.5 কেজিমান মাংস ওলাব বুলিছে এই নতুন জাতৰ বোলে আৰু সিহঁতৰ হাঁহকেইটা এনেও ডাঙৰ নহয় ডাঙৰজনী আনিছোঁ বাৰু হেৰি কৰিব আপুনি মই বাকী চব্জি পাচলিবোৰ লাহে কাটি থাকোঁ আপুনি হাঁহটো মাৰি কাটি বাচি চাফা কৰি থ'ব দেই কৰিম বাৰু ৰ'বা খালি এটা কাম কৰা এই মোৰ ডিঙিটো বৰ একেবাৰে শুকাই গৈছে কিয় অকণমান মোক পানী গিলাচ দিব নি বাৰু খাবলৈ ডিঙিটো যদি শুকাই গৈছে নিজে পানী গিলাচ লৈ খাব পৰা নাই হে মই অহালে আকৌ ৰখি আছে এই মানুহটো মানে কি যে হ'ব নহয় হেৰিয়া তোমাক সেইকাৰণে কিছুমান কথা ক'বলৈ মোৰ মন নাযায় মানে তুমি নাই বুলি মই পানী গিলাচ লৈ খাব কি নোৱাৰিম নেকি এই পানী গিলাচ খাবলৈ যাবলৈ কিয় উঠিছিলোঁ তেনেকুৱাতে তুমি আহিছা আকৌ এতিয়া আহিছা কাৰণে তোমাক ক'লোঁ আৰু মই সেইটো কথা হ'ব দিয়ক বৰ একেবাৰে জ্বলা উঠিব নালাগে আনি দিছোঁ ৰ'ব পানী গিলাচ খাই আপুনি সেই হাঁহটো ঠিক কৰক দেই পিছে হেৰি নহয় এই ল'ৰাটোলৈ ফোন কৰিছিলানে সি ওলাইছে নেকি আহিবলৈ কৈছিলোঁ এই ওলাইছোঁ বুলি কৈছে আহিবলৈ আহি পাওঁতে গধূলি হ'ব বুলি কৈছে খালি আৰু এতিয়া তাক ফোন কৰি নাথাকোঁ আৰু দেই অকণমান দেৰিকৈহে ফোন কৰিম মই এইবোৰ কাম চামবোৰ কৰি লওঁগৈ হ'ব দিয়া যোৱা মানে আপুনি আহক লগতে একেবাৰে পানী গিলাচ খাই পেলাই আৰু এই কামখিনি কৰিব আৰু আহক ব'লা মাংসটো হ'লেই আৰু বাকী বস্তুবোৰ বনাম বাকী বস্তুবোৰ বনাওঁতে বেছি টাইম নালাগে নহয় হাঁহ আৰু কোমোৰাটো সিজাওঁতেহে অকণমান টাইম লাগে হ'বই আৰু অলপ পাছতেই আজি মোৰ ল'ৰাটোৱে ভাল পোৱা চব বস্তুৱে বনাম তাক কিমান যে মৰম কৰিম মই কিমান খুৱাম নহয় তাক মোৰ বোপাটো ইমান বছৰ মূৰত আহিছে আজি সি ভাল পোৱা সেইকাৰণে সকলোবোৰ বস্তুৱে বনাইছোঁ মই হেৰা এই মাংস হ'লেই নেকি হৈছে আৰু অকণমান ৰ'ব লাগিব এই আগফালে টিকে খায়ো বহি আছিলে ইয়ালৈকে মাতি দিওঁ নেকি টিকে খাই আহিছে নেকি মাতি দিয়ক এইটোকে মাতি দিয়ক আকৌ মই বাহিৰত গৈ কথা পাতিবলৈ সময় নাই আৰু এতিয়া এইবোৰ বনোৱা কনোৱাত লাগিব লাগে ৰ'বা টিকে টিকে ইয়ালৈকে নব এই কি বনাইছে টিকে আজি কি বনোৱা নাই মই সেইটো সোধা ল'ৰাটোৱে ভাল পোৱা চব বস্তু বনাইছোঁ এতিয়া সেই হাঁহ আৰু কোমোৰাটো উতলি আছে বাকী আৰু ঢেৰ আইটেম আছে চব বনাই থাকিম আৰু লাহে পুতেক আহিব বুলি মানে মাকৰ একেবাৰে ঠাহনিয়ে নাই বাৰু ভালেই কৰিছে দিয়ক নব এই ইমান বছৰ মূৰত ল'ৰাটো আহিব আকৌ সি ভাল পোৱা চব বনাওক তাকেহে বনাই আছোঁ আৰু পিছে সি ক'ত পালেহি মই তোমাক অথোন পৰা সেইটো সুধিম বুলি ভাবিছিলোঁ ক'ত পালেহি সি তাক ফোন কৰিছিলানে ফোনটো সেই অথনিতে কৰা এতিয়া তাক মই ফোন কৰাই নাই এইবোৰ বনোৱা কনোৱাত লাগি থাকিলোঁ যে পাহৰিয়ে থাকিলোঁ পাই ৰ'ব তাক ফোন এটা কৰোঁ পাবহিয়ে হ'ল চাগে তাৰ কৰাচোন বাৰু ফোনটো কি হৈছে ফোনটো ৰিচিভ নাই কৰা নেকি ফোনটো দেখোন কিবা ছুইচ অফ বুলি কৈ আছে ৰ'বচোন বাৰু আকৌ লগা ৰ'ব কি হৈছে নব লাগিছেনে ফোনটো নাই লগা পাই তাৰ ফোনটো ছুইচ অফ কৈছে কিয় জানো
তাৰ চাগে ফোনত চাৰ্জ নাইকিয়া হ'ব পাৰে আৰু ইমান দূৰ বাট আহিছে আজিকালি ল'ৰা ছোৱালী দেখোন কাণত হেডফোন থাকেই এই গান চান চাগে চিনেমা চাই কৰি আহোঁতে চাগে ফোন চুইচ অফ হ'ল আকৌ তাৰ হয় চাগে পিছে টিখে তই অকণমান ব দেই মই তোলে চাহ একাপ কৰি আনো ঠিক আছে বাৰু নবৌ যাওক এই চাহকাপ খাই পেলাই যামগৈ আৰু ময়ো হেৰা তুমিনো কেলৈ এনেকৈ মন চনবোৰ মাৰি আছা বাৰু তুমি এনেকৈ থাকিলে মানে মোৰ অশান্তি লাগি থাকিব তুমি ভাল মনে থাকাচোন অকণমান মই ভাল মানে কেনেকৈ থাকিম কওকচোন বাৰু ল'ৰাটোৰ ফোনটো অথনিৰ পৰা চুইচ অফ আৰু এতিয়ালৈকে সি ঘৰ আহিয়ে পোৱাহি নাই ক'ত বা আছে কিবা হৈছে তাৰ মই একো গমেই পোৱা নাই নহয় সি কাৰোবাৰ ফোনৰ পৰা হ'লেও ফোন এটাও কৰা নাই মোৰ কি চিন্তা নহ'ব নেকি কওকচোন ৰ'বাও কিবা কাৰণত অকণমান চাগে দেৰি হৈছে আৰু সেই বুলি আৰু তুমি যি টি চিন্তা কৰি মনটো কি দুখ কৰি থাকিবা নেকি হা কোৱাচোন তুমি কি যে মানে আজে বাজে চিন্তাবোৰ কৰা নহয় সেইবোৰ চিন্তা কৰি এনেই নিজৰ প্ৰেছাৰটো উঠাই ল'ব নালাগে বুজি পাইছা অকণমান মানে ভাল চিন্তা কৰা আৰু ভগৱানক প্ৰাৰ্থনা কৰা আৰু ভগৱান আছে নহয় আমাৰ লগত তুমি কেলেনো চিন্তা কৰিছা বাৰু নহয় যি টি চিন্তা মানে সেইবোৰতো আহিবই দিয়কচোন মনলৈ অথনিৰ পৰা ফোনটো চুইচ অফ মই ভাত শাক বনাই কেতিয়াবা আজৰি হ'লোঁ তাৰপিছৰ পৰা তাৰ ফোন চুইচ অফ সেই অথনি ফোন কৰোঁতেই চুইচ অফ তাৰ বা কিমান আগৰ পৰা ফোনটো চুইচ অফ আমিতো গম নাপাওঁ তেতিয়াতো আমি ফোন কৰা নাছিলোঁ এতিয়া ভাত শাক বনাই হোৱাই 2 ঘণ্টামান হ'ব হ'ল এতিয়ালৈকে সি আহি পাবহি লাগিছিলে এতিয়ালৈকে সি আহি পোৱাহিয়ে নাই কি হৈছে বাৰু তাৰ হেৰি অকণমান আপুনি ওলাই যায় নেকি বাৰু ৰাস্তাৰ ফালে মই বাৰু এতিয়া ৰাস্তাৰ ফালে কোনফালে ওলাই যাওঁ কোৱাচোন তুমি এতিয়া সেই 8-9 বাজিব হ'ল মই এতিয়া কেনে ওলাই যামনো বাৰু ৰ'বাচোন আহিব নহয় ৰ'বা চিন্তা কৰি থাকিব ৰ'বা ওলাবহি ৰ'বা আমাৰ ল'ৰাটো ওলাবহি ৰ'বা নাজানো আৰু মোৰ ল'ৰাটো ক'ত কি হৈছে ফোনটো ৰিচিভ কৰা হ'লে বা ফোনটো কিবা এটা পকাই জানিব পৰা হ'লে হে ভগৱান মোৰ দেখোন বুকুখন বৰ ধপধপ কৰিছে হেৰা তুমি বোলো আজে বাজে চিন্তাবোৰ কৰি নাথাকিবাচোন ৰ'বা খুইটি খুইটি ঘৰত আছেনে ইমান ৰাতিপুৱা কোন আহিছে আছো আহাচোন আহা কোন আহিছে আহা বাবু তই আহিছ বহিয়া বহিম বাৰু ৰ'ব খুৰা বোপা চাচোন ল'ৰাটো কিনো হ'ল জানো পাই আহি পোৱাহি নাই হেৰি কি কয় ফোনটো কৰি আছোঁ ফোনটো চুইচ অফ দেখাইছে অথনিৰ পৰা ফোনটো চুইচ অফ বহুতবাৰ মাৰিলোঁ ফোনটো চুইচ অফ দেখাইছে আৰু সি যেতিয়া ওলালোঁ বুলি মোক কৈছিলে এতিয়ালৈকে সি ঘৰ পাবহিয়ে লাগিছিলে মোক ভাত শাক বনাই 2 ঘণ্টামান বনোৱা হোৱাই মানে 2 ঘণ্টামান হ'ব হ'ল এতিয়ালৈকে সি অহা নাই কি হৈছে বাৰু তাৰ মোৰ বৰ চিন্তা লাগিছে বোপা কি কৰোঁ বাৰু মই এতিয়া কচোন মানে খুইটি খুইটি মই আপোনালোকক কেনেকৈ কওঁ কি কওঁ একো চিন্তা কৰি পোৱা নাই মানে তই কি ক'ব বিচাৰিছ বাবু কচোন ভালকৈ ক আৰু তই এনেকৈ মনটো মাৰি কিয় আহিছ কি হৈছে কচোন তই কিবা গম পাৱ নেকি বাবু তই এনেকৈ কিয় আমাক ভয় খুৱাইছ কি হৈছে কচোন খুৰীটিও আপোনালোকৰ পৰা লুকুৱাইনো মই কি পাম আৰু এনেও মই নক'লেও আপোনালোকে হ'লেও গম পাব কি ক'ম মই খুৰীটি আমাৰ ৰঞ্জিত আৰু নাই খুৰী নাই তই এইবোৰ কি কথা কৈছ তই এইবোৰ বাবু তই এইবোৰ কি কথা কৈছ মই যি কৈছোঁ সঁচা কথাই কৈছোঁ খুৰা ৰঞ্জিত আহি থকা গাড়ীখন এক্সিডেণ্ট হৈছে আৰু শুনিছোঁ আগডোখৰ বোলে প্ৰায় জ্বলিয়ে গৈছে আৰু মানুহ বোলে এটাও বাচি থকা নাই মই শুনিয়ে লগালগ আপোনালোকৰ ঘৰলৈ আহিছোঁ সেইকাৰণে তাৰ ফোনটো চাগে চুইচ অফ হৈ আছে বাবু তই এইবোৰ কি কৈছ মোৰ ল'ৰাটোক এনেকৈ ভগৱানে কাঢ়ি নিব নোৱাৰে বাবু নোৱাৰে এনেকৈ কাঢ়ি নিব নোৱাৰে বাবু বাবু এইবোৰ কি কথা কৈছে আমাৰ ল'ৰাটো এনেকৈ কেনেকৈ নাইকিয়া হৈ যাব পাৰে এয়া কেতিয়া হ'ব নোৱাৰে বাবু তই সঠিক কথাটো মই কৈছনে হয়তো আমাৰ বাবা অহা গাড়ীখন এক্সিডেণ্ট নহ'বও পাৰে তই চিয়ৰনে খুৰাদেউ মই সঠিক কথাটোৱে কৈছোঁ আৰু মিছা কৈনো মই ইমান ডাঙৰ এটা অপবাদ কিয় দিম কওকচোন আপোনালোকক কিয়নো মিছা সংবাদ এটা দিম মই যি কৈছোঁ সঁচাকৈ কৈছোঁ আৰু এতিয়া আপোনালোকক মই থানালৈ নিবলৈ আহিছোঁ তাৰ ডেড বডি দিবলৈ থানাতে আছে নাই আমি কেতিয়াও থানালৈ যাব নোৱাৰোঁ মই মোৰ ল'ৰাটো ডেড বডি কেতিয়াও চাব নোৱাৰোঁ ভগৱান কি কৰিলা আমাক এঠাই ল'ৰা আছিলে আমাৰ তাকো তোমালোকে আমাৰ পৰা কাঢ়ি লৈ গ'লা তোমাক কি দুখ কৰিছিলে ল'ৰাটো
আজি 4-5 বছৰ মূৰত বিহু বুলি ঘৰলৈ আহিছিলে ল'ৰাটোক এনেকৈ তুমি কেলে কাহি দিলা ভগৱান কেলে কাহি দিলা তুমি তাতকৈ মোকে মাৰি লৈ নগলা কেলে ল'ৰাটোক মোৱাতকৈ এতিয়া আমি কাক লৈ জীয়াই থাকিম কাৰ মুখখন চাই জীয়াই থাকিম এতিয়া ভগৱান খুৰী আপুনি দুখ নকৰিব খুৰী আমি আছোঁ আপোনাৰ লগত আমি আছোঁ আপোনাক অকলশৰীয়া হ'বলৈ কেতিয়াও নিদিওঁ সঁচাকৈ ভগৱানৰ ওপৰত বিশ্বাসে আঁতৰি গ'ল মোৰ তাইৰ লগত এনেকুৱা কেতিয়াও হ'ব নালাগিছিলে সিনো কাক কি জগৰ লগালে বাৰু ইমান ভাল ল'ৰাটোৰ লগততো এনেকুৱা কৰিব লাগেনে বাৰু খুৰীদেউ আপোনালোকে দুখ নকৰিব মই আছোঁ আপোনালোকৰ লগত সদায় আছোঁ কিন্তু কিছুমান নিয়মৰ কাৰণে মানে ভালদৰে পাৰ হ'বৰ কাৰণে আপোনালোক থানালৈ যাব লাগিব খুৰা ওলাওক ব'লক উপায় নাই আৰু ভাগ্যত আপোনালোকৰ এয়াই লেখা আছিলে আপোনালোকে ভাগ্যকে দিয়াই জীয়াই থাকিব লাগিব আৰু আহক ওলাওক খুৰী আহক হেৰা ব'লা আমি থানালৈ যাওঁ ব'লা কি কৰিবা কোৱাচোন নিষ্ঠুৰ ভগৱানে আমাৰ ল'ৰাটোক কাঢ়ি লৈ গ'ল আমাৰ পৰা সন্তান বুলিবলৈ আমাৰ যিটো আছিলে তাকো ভগৱানে কাঢ়ি লৈ গ'ল কি কৰিম কোৱাচোন এতিয়া যিমান কান্দিলেও আমি তাক ঘূৰাই নাপাওঁ কিন্তু তাৰ আত্মাৰ সদগতিৰ কাৰণে আমি কিছুমান কাম কৰিব লাগিব মনত সাহস গোটাই হ'লেও কামখিনি কৰিব লাগিব ব'লা ওলোৱা ব'লা ইমান আশাৰে মই হাঁহে মাহে বনাই থৈছিলোঁ ল'ৰাটোৱে বোলো ভাল পোৱা বস্তু চব বনাম আজি সকলোবোৰ বনাই থৈছিলোঁ সি খাবলৈকে নাপালে সেই ল'ৰাটো ভগৱান কিয় এনেকুৱা কৰিলা আমাৰ বুকু উদং কিয় কৰিলা বুকু উদং কৰিলা আমাৰ ভগৱান উপায় নাই আৰু ব'লা ভগৱানে যিবোৰ লিখি থৈছে সেয়াই হ'ব ভগৱানৰ সিদ্ধান্ত জানো আমি সাধাৰণ মনুষ্য বদলাব পাৰিম নোৱাৰিম নহয় এইটোৱে সত্য বুলি মানি জীয়াই থাকিব লাগিব ব'লা আমি থানালৈ যাম ব'লা খুৰা খুৰী আহক আপোনালোকে মোৰ লগত আহক